মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ মই তোমালোকক স্বাগতম জনাই অহা HSLC ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে মেথছৰ MCQৰ 13টা MCQৰ সমাধান ব্যাখ্যাসহ আলোচনা কৰিব ওলাইছোঁ। আশা কৰিছোঁ এই 13টা MCQ তোমালোকক অহা পৰীক্ষাত ভালেখিনি সহায় কৰিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বলাচোন আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ যাওঁ। ইয়াতে দিয়া আছে 16 নম্বৰৰ পৰা প্ৰশ্নখিনি দেখা। তলৰ ৰৈখিক সমীকৰণযোৰৰ কেইটাৰ বিবেচনা কৰা। ইয়াতে দিছে 1 নম্বৰত দিয়া আছে 3x plus 2y equal to 5, 2x plus 3y equal to 5, 2x minus 3y equal to 7, 2x minus 3y equal to 8. শুদ্ধ উত্তৰটো বাছি উলিওৱা। A 1 আৰু 2ৰ জোৰ কেইজোৰ সংগত। B 1 আৰু 2ৰ জোৰ কেইজোৰ অসংগত। C 1ৰ জোৰটো অসংগত কিন্তু 2ৰ জোৰটো সংগত। D 1ৰ জোৰটো সংগত কিন্তু 2ৰ জোৰটো অসংগত। গতিকে শুদ্ধ উত্তৰটো হ'ব ডি। তোমালোকক এই শুদ্ধ উত্তৰৰ ব্যাখ্যাটো এতিয়া আলোচনা কৰি তোমালোকে ইংলিছ মিডিয়ামৰখিনিও চাই যাব পাৰা। ইয়াতে তোমালোকে দেখা পোনপ্ৰথমতে সমীকৰণযোৰ লিখি লৈছোঁ। 1 নং সমীকৰণযোৰ আছিল 3x plus 2y equal to 5 আৰু এটা আছিলে 2x plus 3y equal to 5। গতিকে ইয়াৰ পৰা আমি A1 A2 আৰু B1 B2 আৰু C1 C2 উলিয়াই ল'লে আমি পাম A1 equal to 3, B1 equal to 2 তাৰমানে y হওক আৰু C1 equal to -5। ঠিক সেনেকৈ A2 2, B2 3 আৰু C2 -5 হ'ব। গতিকে তোমালোকে ইয়াৰ পৰা A1/A2 equal to কি হ'ব 3/2 হ'ব আৰু B1/B2 এইটো 2/3 হ'ব আৰু C1/C2 that means -5/-5 কেঞ্চেলেশ্যন কৰিলে 1। গতিকে ইয়াতে দেখা গ'ল যে যিহেতু A1/A2 not equal to B1/B2 গতিকে এইটো কি হ'ব সংগত হ'ব। দেখা A1/A2 not equal to B1/B2 হ'লে তুমি C নম্বৰত কি আছে এইটো আমাৰ চাবৰ দৰকাৰ নাই, কিন্তু এই দুটা শৰ্ত যদি মানি চলে তেতিয়াহ'লে এইটো কি হ'ব সংগত। এতিয়া মই তোমালোকৰ আগত 2 নম্বৰ সমীকৰণটোলৈ আহিছোঁ। ইয়াতে 2 নম্বৰত দিয়া আছে 2x minus 3y equal to 7, 2x minus 3y equal to 8। ইয়াতে ঠিক সেনেকৈ A1ৰ মান 2, B1ৰ মান -3, C1ৰ মান -7, A2ৰ মান 2, B2ৰ মান -3 আৰু C2ৰ মান -8। গতিকে A1/A2 equal to কি হ'ব 2/2 কেঞ্চেল কৰিলে 1, B1/B2 -3/-3 কেঞ্চেল কৰিলে 1, C1/C2 equal to -7/-8 কেঞ্চেল কৰিলে তোমালোকে কি পাবা 7/8 পাবা। গতিকে তোমালোকে শৰ্তটো কি পাইছে A1/A2 equal to B1/B2 not equal to C1/C2। গতিকে এইটো কি হ'ব অসংগত হ'ব। গতিকে শুদ্ধ উত্তৰটো হ'ব 1 নং জোৰটো কি সংগত আৰু 2 নং জোৰটো অসংগত। নিশ্চয় তোমালোকে বুজি পাইছে। এতিয়া মই তোমালোকৰ আগত 17 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। দ্বিঘাত সমীকৰণটো হ'ল A x² plus 1/x² equal to 3, তাৰপিছত আছে B x minus 2 into x plus 1 equal to x minus 1 into x plus 3। গতিকে C কি হ'ব x minus 1 whole square equal to 2 into x square minus 3 minus x square আৰু ডিত আছে x plus 1 whole square equal to 2x minus 3। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় গমেই পোৱা যে দ্বিঘাত সমীকৰণ এটা হ'বলৈ হ'লে পোনপ্ৰথমতে তাতে কি থাকিব লাগিব x² সৰ্বোচ্চ ঘাতটো 2 থাকিব লাগিব বা চলকৰ সৰ্বোচ্চ ঘাত 2 থাকিব লাগিব। ইয়াতে গোটেইখিনি কৰিলে দেখা যায় যে সৰ্বোচ্চ ঘাত 2 নাথাকে, জাষ্ট ডি নম্বৰত থাকে। গতিকে ডি নম্বৰটো হ'ব কাৰেক্ট অপশ্যন।
19 নম্বৰলৈ আহা 19 নম্বৰত কোৱা হৈছে সৰি 18 নম্বৰলৈ আহা 18 নম্বৰত কোৱা হৈছে x স্কয়ার প্লাস x ইকুয়াল টু p ইনটু p প্লাস 1 p এটা ধ্রুবকৰ বীজবোৰ হল a p মাইনাস p প্লাস 1 b p p প্লাস 1 c মাইনাস p p প্লাস 1 আৰু d মাইনাস p মাইনাস 1 সো এটোৰ কারেক্ট অপশন হ'ব তোমাৰ ধ্রুবক বীজৰ হল ধ্রুবক থকা পদৰ a p মাইনাস ব্রেকেট p প্লাস 1 সমস্যাটোৰ ব্যাখ্যালৈ আহা ব্যাখ্যাত হল x স্কয়ার প্লাস x ইকুয়াল টু p ইনটু p প্লাস 1 গটিকে x স্কয়ার প্লাস x এইটো গটিখিনি লেফট সাইডত লৈ আহিলো আৰু লগতে পূৰণ কৰি দিলো p স্কয়ার প্লাস p হ'ব গটিকে আমি কি পাম দ্বিঘাত সূত্র মতে আমি এইটো নিৰ্ণয় কৰিব লাগিব x ইকুয়াল টু মাইনাস 1 প্লাস মাইনাস ৰুট ওভাৰ p root over 1 minus 1 whole square minus 4 into 1 into minus bracket minus p square plus p by 2 into 1 গটিকে তোমালোকে মানখিনি এটো -1 হ'ব প্লাস মাইনাস দিয়া -1 স্কয়াৰৰ ভ্যালু হ'ব 1 প্লাস মাইনাস আৰু প্লাস পূৰণ কৰিলে প্লাস হ'ব 4p স্কয়াৰ প্লাস p বাই 2 হ'ব এতিয়া তোমালোকে এইখিনি কৰিলে -1 প্লাস ৰুট ওভাৰ 1 প্লাস 4p স্কয়ার প্লাস 4p এতে ভিতৰখিনি আমি দ্বিঘাত সূত্র মতে বা উৎপাদক বিশ্লেষণৰ মতে আমি কি কৰিলো এটো কি পালো -1 প্লাস মাইনাস ব্রেকেট 2p প্লাস 1/2 গতিকে ইয়াৰ দুটা মান এবাৰ তুমি প্লাস ললো আৰু এবাৰ মাইনাস ললো মাইনাস লোৱাৰ পিছত তোমালোকে 2p by 2 minus 2p plus 1/2 2 cancel গতিকে p আৰু ইয়াতে হ'ব minus p plus 1 গতিকে d নম্বৰ অপশনত এটো আছে গতিকে d নম্বৰ অপশনটো হ'ব কারেক্ট आंसर 19 নম্বৰলৈ আহা √2, √8, √18, √32 ... সমান্তর প্রগতিটোৰ এনতম পদৰ সমষ্টি হ'ব a 2n into n plus 1 b n by √2 into n plus 1 c 1 by √2 into n plus 1 d n স্কয়ার গটিকে তোমালোকৰ কারেক্ট অপশনটো হ'ব বি নম্বৰ দেখা কেনেকৈ হল মই তোমালোকৰ আগত বাক্যখিনি ইয়াতে দেখা তোমাৰ এপিটো হল এটো গতিকে ডি হ'ব এই √8 মাইনাস কি হ'ব √2 গতিকে √8 ক আমি কি লিখিব পাৰো 2√2 মাইনাস √2 গতিকে দুটা √2 ৰ পৰা এটা √2 মাইনাস কৰিলে √2 হ'ব ঠিক এ হল প্ৰথম পদ √2 হ'ব গতিকে এনটা পদৰ সমষ্টি সমান n/2 into 2a plus n minus 1 into d n/2 into 2 into √2 plus n minus 1 into √2 হ'ব এতিয়া n by 2 into √2 তাৰপিছত এইখিনি আমি ক্যান্সেলেশন কৰিলে কিমান পাম যে এইখিনিত পাম 2 plus n minus 1 গতিকে এটো ই কৰি লিখিব n plus 1 এটো √2 কাটা গৈছে গতিকে n by √2 into n plus 1 বি অপশনটো কারেক্ট হ'ব এতিয়া মই তোমালোকৰ আগত 20 নম্বৰৰ কোশ্চেনটো আলোচনা কৰিম 20 নম্বৰত আছে 3 1 -1 -3 সমান্তর প্রগতিটোৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰক্ৰমে এটো জানাই প্ৰথম পদ হ'ব 5 আৰু সাধাৰণ অন্তৰ হ'ব প্ৰথম পদ 3 আৰু সাধাৰণ অন্তৰ হ'ব 3 - 1 - 3 -2 গতিকে এই নম্বৰ অপশনটো হ'ব কারেক্ট এতিয়া মই তোমালোকৰ আগত 21 নম্বৰটো লৈ আহিছো 21 নম্বৰত কোৱা হৈছে 10, 7, 4 ... সমান্তর প্রগতিটো 1 এনতম পদ ইয়াতে
মিলাই দেওয়া নাই, মিলাব লাগে। -47 2তম পদৰ 27 10তম পদটো হ'ল -17 আৰু 20তম পদ হ'ল -47 আৰু 30তম পদ হ'ল -77। গতিকে মই মিলাই দিছোঁ, তোমালোকে এইখিনিৰ কাৰেক্ট অপশ্যন হ'ব বি নম্বৰ, মিলাই লোৱা। দেখা ইয়াতে কৰি দিয়া আছে, তোমালোকে অংকখিনি চাই লোৱা।